शुभं करोति कल्याणम् आरोग्यं धनसम्पदा शत्रुबुद्धिविनाशाय दीपं ज्योति नमस्तुते दीपं ज्योति नमस्तुते शुभं करोति कल्याणम् आरोग्यं धनसम्पदा शत्रुबुद्धिविनाशाय दीपं ज्योति नमस्तुते दीपं ज्योति नमस्तुते। সকলোকে আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জনাইছো। আচলতে আজি কপালখন ভাল যেন পাইছো ন, আকৌ দেখা পালো আপোনাক। ইমান সুন্দৰ কাম কৰি আছে সমাজত। যিহেতু আজি এটা নতুন দিন, কি ক'ব অপৰূপা? অপৰূপা আৰু অপৰূপাৰ বিষয়ে ক'ব লগা একোৱে নাই, নামটোতেই গোটেইখিনি সোমাই আছে হয়নে? অপৰূপাৰ সৌন্দৰ্য, অপৰূপাৰ সৌষ্ঠৱ গোটেইখিনি নামটোতে আছে। হয়, গানে আছে অপৰূপা। আজি আপোনালোকৰ মেইন কি আছিল এজেন্ডাটো? আজি আপোনালোকে কি কৰিব ওলাইছিল? আজি আমাৰ গ্ৰুপ মিট, কাৰণ প্ৰত্যেক বছৰে আমি পাতো। হয়, আৰু তাৰপিছত গ্ৰুপ মিটৰ লগে লগে আছে আমাৰ গ্ৰন্থ উন্মোচন। আজি কামিং আউট নামৰ গ্ৰন্থফল উন্মোচন হ'ল, কেলেণ্ডাৰ লঞ্চ হ'ল। আমাৰ যিখিনি মিছ আৰু ব্যতিক্ৰমী নাৰী, লগতে জুৱেলাৰী ডিজাইনাৰ আৰু আমাৰ ফেশ্বন ডিজাইনাৰ গোটেইখিনি মানে একেলগে সন্মিলিত কৰি এখন কেলেণ্ডাৰ ওলাইছো আমি। সেইখনো লঞ্চ হৈছে আৰু খুব ধুনীয়া পৰিৱেশ দেখাই পাইছে, চব ৰঙিলী হৈ আহিছে। কেনেকুৱা লাগিছে? মজা লাগিছে আৰু ক'বলৈ একো ভাষাই নাই। যিহেতু আপুনি এখন নতুন কিতাপ উন্মোচন কৰিছে যাৰ নাম আপ কামিং আউট, নহয় জানো? কামিং আউট, কামিং আউটৰ এই যে কামিং আউট এই শব্দটো কিয় বাছি উলিয়ালে আপুনি? আচলতে এইটো বাছি উলিওৱাৰ কাৰণ হ'ল যে কামিং আউট মানে হ'ল যেতিয়া সমকামী পুৰুষে নিজক চিনি পায় যে তেওঁ সমকামী বুলি, তেতিয়া আচলতে কামিং আউট হোৱা বুলি কয়। আৰু যেতিয়া তেওঁ নিজক চিনি পায় তেতিয়া প্ৰথম কামিং আউট, যেতিয়া তেওঁ নিজৰ প্ৰিয়জনৰ ওচৰত নিজৰ প্ৰেম অভিব্যক্ত কৰে তেতিয়া ছেকেণ্ড কামিং আউট, আৰু যেতিয়া সমাজক জনাই দুজনে একেলগে সহবাস কৰিবলৈ তেতিয়া থাৰ্ড কামিং আউট। গতিকে মই বহুত বিচাৰিলো, কিতাপৰ নাম বেলেগ একো ভাল নালাগিল আৰু কামিং আউটটোৱে ভাল লাগিলে। হয়, অসমবাসী ৰাইজক মই এটা কথাই লাগিব ক'ব, যিহেতু অপৰূপা যিটো নাৰী সংস্থা, হয়তো আজি লুনা বাইদেউৰ কথা কৈ মই ইংৰাজীত কেতিয়াও শেষ কৰিব নোৱাৰিম। ৰুণা বাইদেউ আৰু আচলতে তেখেতৰ প্ৰতিভাৰ যিখিনি অসমীয়া সমাজৰ কাৰণে আৰু প্ৰত্যেকটো ষ্টেপত মই বাক দেখা পাই আছিলোঁ। কেৱল আজি বাৰ লগত যিসকল নাৰী জড়িত হৈ আছে, প্ৰত্যেকগৰাকী নাৰীলৈ আজি মোৰ যিটো আমাৰ নিজভোগীয়া চেনেল ইংৰাজ অসমীয়াৰ, সেই চেনেলটোৰ পৰা মই আপোনালোকক সকলোলৈকে আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জনাইছোঁ। জীৱনৰ বাটত আগুৱাই যাওক, অসমবাসীৰ মৰম সদায় আছে। ববিবাক এটা প্ৰশ্ন সুধিছোঁ যে বৰ ধুনীয়া হৈ আছে, ধুনীয়া আনৰ ৰহস্য। থেংক ইউ বহুত বহুত ধন্যবাদ তোমালে, বৰ ভাল লাগি গ'ল দেই। আজি বাই বোলে চিলা গানটো অকণমান ডান্স কৰিব বিচাৰিছে, বা অকণমান কৰি দিয়কচোন চিলা গানটো। ঠিক আছে। আৰু যিহেতু লুনাবাক মই আৰু এটা প্ৰশ্ন সুধিছোঁ, বহুবোৰ কামৰ লগত আপুনি ব্ৰতী হৈ আছে নহয় জানো বাৰু? কবি, সাহিত্যিক, অপৰূপা, এই যে কামবোৰ কেনেকৈ আপুনি মেনেজ কৰে বাৰু? আচলতে কামবোৰ কৰি ভাল পাওঁ, আৰু যিবোৰ কাম কৰি মনেৰে ভাল পোৱা যায় সেইবোৰৰ কাৰণে কেতিয়াও সময়ৰ প্ৰতিবদ্ধকতা হ'ব নোৱাৰে, কেতিয়াও কোনো বস্তু হেঙাৰ হ'ব নোৱাৰে। কেতিয়াও যিমানেই ব্যস্ততা নহওক, আপুনি যদি লিখি ভাল পায়, যদি লিখাত নিজৰ স্পৃহা আছে, আপুনি ৰাতি 12টাত গৈ লিখিব। আৰু সেইটো কথাই মই সদায় কৈ থাকোঁ সকলোকে যে যদি ইচ্ছা কৰে সেইটো কৰিব পাৰে। আৰু যেনেকৈ মেল মিটিঙৰ কথাই মই কওঁ, ক'ৰবাত যদি কেতিয়াবা আচলতে কোনোবাই মাতিলে মই অস্বীকাৰ কৰিব বেয়া পাওঁ, গতিকে কোনোবাই যদি 3খন মিটিঙতো এদিনত মাতে, মই চেষ্টা কৰোঁ যাতে 3খনে মেইনটেইন কৰোঁ। সেইকাৰণে মোক সকলোৱে কৈও কেনেকে কৰে, কেতিয়াবা জিন্স তলত থাকে, ওপৰত মেখেলা পিন্ধি গুচি যাওঁ, এনেকুৱা। কিন্তু মই সেইটো কৰি ভাল পাওঁ, সেই বস্তুটো ভাল পাওঁ কাৰণে মই কৰিব পাৰিছোঁ। আৰু মই এইটো ক'ম যে আমাৰ গোটেই অপৰূপা তুমি যিমান দেখিছা সকলো কিন্তু বহুত মাল্টি টেলেণ্টেড, সকলোৰে ভিতৰত এটা সুপ্ত প্ৰতিভা আছে। কিছুমানে হয়তো ওলাই আনিছে, কিছুমানে ওলাই অনা নাই। আৰু যিখিনিয়ে ওলাই অনা নাই আমি চেষ্টা কৰি আছো কেনেকে আমি উলাই টানি উলাই আনিব পাৰো। হয় হয় বা এইখিনিতে আৰু এটা প্ৰশ্ন সুধিছো, আপোনাৰ আপকামিং এতিয়া কিবোৰ কিতাপৰ লগত জড়িত হৈ আছে আপোনাৰ আহিবলগীয়া যিখন আজিটো কামিং আউটখন হ'ল, আৰু আমি অপৰূপাৰ ফালৰ পৰা
স্নেহ দেৱী সৌৰণী উপন্যাস প্ৰতিযোগিতা পাতিছোঁ আৰু তাৰ লগত সংগতি ৰাখি স্নেহ দেৱীৰ ওপৰত এখন প্ৰবন্ধমূলক কিতাপ মোৰ ওলাব কাম মই হাতত দিয়া নাই দিম আৰু তাৰ লগতে আৰু 2-এটা টপিক ভাবি থৈছোঁ কিন্তু তাৰ মাজতে কওঁ যে মোৰ এখন চিনেমা আহি আছে পিঞ্জৰা আৰু সেইখন আমাৰ মানে মোৰ প্ৰডাকশ্যন আৰু আমাৰ বন্দনা বৰুৱা এক্টিং কৰিছে ইয়াতে বন্দনা আছে তাৰপিছত পিঞ্জৰা নিপন গোস্বামী খুৰা আছিলে বিদ্যাৰা বাইদেউ আছে আৰু কিংকিনি আছে আমাৰ কিংকিনি ভট্টাচাৰ্যী আৰু ইউডি আছে আৰু তাতে মই এটা গান লিখিছোঁ আৰু তাক গাইছে তোমাৰ হৰ্ষিতা কণমানি হৰ্ষিতা তাই গাইছে আৰু লগতে আৰু এখন আহি আছে অহা বছৰ আমাৰ ফৰেষ্ট মেন অফ ইণ্ডিয়া যাদৱ পায়েঙৰ ওপৰত সেইখন মই ডাইৰেকশ্যন কৰিছোঁ মই প্ৰডাকশ্যন কৰিছোঁ আৰু সেইখন ডকুমেণ্টাৰী ফিচাৰ ফিল্ম সেইখন আহি আছে ধন্যবাদ অসমবাসী ৰাইজ আপোনালোকক আকৌ কৈছোঁ মই পিঞ্জৰা নামৰ যিখন আৰ্ট ফিচাৰ্ছ ফিল্ম আৰু অসমবাসী ৰাইজে মোৰ আমাৰ আশীৰ্বাদ সেইখন যাতে আঁকোৱালি লয় আমাৰ ৰুণা বা সদায় সমাজত জিলিকি থাকক সেই আমাৰ ফালৰ পৰা অশেষ ধন্যবাদ এতিয়া আমাৰ ববিবা ক'ত গ'ল মোক মানুহে নাৰীবাদী বুলি ভাবে কিন্তু অসুবিধাটো কি মোৰ ঘৰত পত্নীয়ে নাভাবে কাৰণ যেতিয়ালৈকে মোৰ পত্নীয়ে নাৰীবাদী বুলি নাভাবিব তেতিয়ালৈকে পুৰুষ প্ৰধান সমাজৰ কিছু বীজাণু মোৰ গাত আছে বুলি মই স্বীকাৰ কৰি লোৱাৰ সাহস থাকিব লাগিব পিছত এটা বহুতখিনিয়ে আছে খেল ধেমালি শুনিছোঁ তেতিয়া ৰুণালে ক'লে যে টেকেলি ভেঙা মিউজিক চেয়াৰ ইত্যাদি কৰি আমাৰ বহুত আজি কিবা কিবি আছে গতিকে সেইবোৰলৈ সেইটো সময় নাথাকিব গতিকে মই বৰ বেছি ক'বলৈ নাযাওঁ ইতিমধ্যে যিখন কিতাপ আমি প্ৰকাশ কৰিলোঁ কিতাপখন খুব কম সময়ৰ ভিতৰতে আচলতে প্ৰকাশ কৰি উলিওৱা হ'ল আৰু তেওঁ যেতিয়া প্ৰথম কিতাপখন আনিলে মই থোৰতে খুব লৰালৰিকৈ চালোঁ আৰু চাই গোটেই থিমটো বিষয়বস্তুটো গোটেইখিনি ভালেই লাগিল আৰু সেইকাৰণে খুব কম সময়ৰ ভিতৰতে কিতাপখন প্ৰকাশ কৰি উলিয়ালোঁ যিয়ে নহওক আশা ৰাখিছোঁ যে অন্যান্যৰ লগতে আপোনালোকৰ অপৰূপাৰ সকলো ইচ্ছাই কিতাপখন পঢ়িব বুলি আশা ৰাখিছোঁ আৰু ইতিমধ্যে কিতাপখনৰ বিষয়বস্তুৰ বিষয়ে যথেষ্ট আলোচনা কৰা হ'ল আৰু বহু নিদ্ৰাৰ আলোক প্ৰত্যক্ষ হৈ উঠি যাওঁ ভাঙি যাওঁ সেই মনে বিচৰা ক্ষণখিনিলৈ সপোনবোৰ বাৰে বাৰে দেখিম সপোনবোৰ বাৰে বাৰে দেখিম ৰোমন্থন কৰিম সেই সোণোৱালীখিনি বাৰে বাৰে ধন্যবাদ আৰু আগুৱাই যাওক